সম্বোধিত কৰিব কুন্দিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মোৰ অতিকৈ শ্ৰদ্ধা তথা সন্মানীয় শ্ৰীযুত ভূপেন বুঢ়াগোহাঁই ডাঙৰীয়া দেৱ আৰু এইজন মোৰ মৰমৰ ভূপেন বুঢ়াগোহাঁই দিও মই তেনেকৈ কওঁ বুঢ়াগোহাঁই দিও নহ'লে আমাৰ যাত্ৰা গুৱাহাটীৰ পৰা আজি ৰাতিপুৱা 3:30 আমি গাড়ীটোত আমি ৰেডি হৈছোঁ আৰু এতিয়া 7টা মানত পাইছোঁহি এই মানুহজনলৈ এটা বিশেষভাৱে শ্ৰদ্ধা আৰু মৰমৰ হাত চাপৰি বিচাৰিছোঁ ভোগালী হাত চাপৰি বিচাৰিছোঁ আৰু আগবঢ়াই দিবলৈ অনুৰোধ কৰিছোঁ আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰাৰ্থনা বৰঠাকুৰ বাইদেউ এই চেগতে তেখেতকো আমি চেলেঞ্জ চাদৰে সম্বোধিত কৰিব বিচাৰিছোঁ হয় এয়া আমাৰ অভ্যৰ্থনা সমিতিৰ শব্দ বৰ ভাল পাওঁ আজি অনুষ্ঠানটোৰ লগত জড়িত একাষাৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ তথা মৰমৰ কুন্দিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ভূপেন বুঢ়াগোহাঁই ডাঙৰীয়া দেৱে যি আমাক প্ৰচেষ্টা আৰু হাতত লৈ পথ প্ৰদৰ্শক হিচাপে আগবঢ়াই দিলে আমাৰ আজি অনুষ্ঠানটো এই চেগতে তেখেতক শতকোটি প্ৰণাম জনাইছোঁ আৰু এই চেগতে আমি সম্বোধিত কৰিব বিচাৰিছোঁ NKTVৰ কাৰ্যবাহী সম্পাদক আমাৰ সকলোৰে শ্ৰদ্ধাৰ তথা সন্মানীয় শ্ৰীযুত অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াকো এখন চেলেঞ্জ চাদৰে সম্বোধিত কৰিব বিচাৰিছোঁ সম্বোধনা জ্ঞাপন কৰিব অভ্যৰ্থনা সমিতিৰ সন্মানীয় মহন্ত বুঢ়াগোহাঁই ডাঙৰীয়া দেৱে আমাৰ মাজত উপস্থিত আছে শদিয়াৰ সচেতন বিশিষ্ট ব্যক্তি তথা আমাৰ সকলোৰে শ্ৰদ্ধাৰ তথা সন্মানীয় শ্ৰীযুত জনতা গগৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে এই চেগতে তেখেতকো আমি এখন চেলেঞ্জ চাদৰে সম্বোধিত কৰিব বিচাৰিছোঁ সম্বোধনা জ্ঞাপন কৰিব অভ্যৰ্থনা সমিতিৰ কীৰ্তিশ্ৰী ডাঙৰীয়া দেৱে ইতিমধ্যে আমাৰ সম্বোধনা কাৰ্যসূচী অন্ত পৰিছে আৰু আজি এই অনুষ্ঠানটোত আমাৰ আমন্ত্ৰিত আমাৰ সকলোৰে হিয়াৰ আগতো শ্ৰদ্ধাৰ মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়া দেৱৰ গীতৰ সৰাই আমি শুনিম দুৰ্গাৰ এটা জনতা গগৈলৈ হাত চাপৰি বিচাৰিছোঁ মই এখেত যদি নাথাকিলহেঁতেন এখেতৰ সতে এখেতে আৰু মহন্ত বুঢ়াগোহাঁই তেওঁ নিমিলা হ'লে মহন্ত ক'ত গ'ল এই তিনিজন মোৰ কাৰণে পৰম শত্ৰু হৈ গ'ল নহয় এই মাইকবিলাক জনতা গগৈ হেল্ল' 80 দশকত জনতা লেভেল বঢ়াই দিয়ক 90 দশকত জনতা গগৈ জনতাৰ দুৱাৰে দুৱাৰে মাতটোৰে গান গাব পাৰিমনে ফাঁকি ফুকা নামাৰো আমি একদম ডাইৰেক্ট জনতাৰ সৈতে থাকো বৰ ভাল একদম এফেক্টছ দিয়া ধুনীয়াকৈ মৰম লগাকৈ নৈৰ পাৰৰ গাভৰুজনী লগ পোৱাৰ দৰে তুমি চাউণ্ড নিদিবা আজিকালি পাৰ্কত লগ পোৱাৰ দৰে চাউণ্ডটোৰ লেভেল বঢ়াই দিবা দেই আমি সেইবিলাক দিন পাৰ কৰি আহিছোঁ আৰু এতিয়া আমাক বিকৃত ভাল পোৱাই আমাৰ মনৰ অনুৰণক হৰণ কৰিব নোৱাৰে আমাৰ কলিজাত ভাল পোৱাৰ শ্বহীদ হোৱা নাই অসমত এজনেই শিল্পী আছে যে অন দা স্পট গীত ৰচি গাব পাৰে আৰু কোনো নাই অনুপম এটা হাত চাপৰি জনতাই দিব তোমালে অনুপম তুমি যে ৰূপম তুমি অনুপম সঁচাকে তুমি মৰম আকুলোৱা সঁচা সম্ভ্ৰম ভাল পোৱাৰ এটি মিঠা নাম ভাল পোৱাৰ সৃষ্টি ভাল পোৱাৰ এটি মিঠা নাম জনতা ভাল পোৱাৰ এটি মিঠা নাম মই কৈছিলোঁ নে অন দা স্পট সকলো সম্ভৱ এজনেই মানুহ আছে সেইজন হৈছে মহেন্দ্ৰ হাজৰিকা কোনো নাই অসমত কোনো এনেকৈ সৃষ্টি কৰিব নোৱাৰে দ্বিতীয়জন হ'লে গম পাব মোৰে কিবা ফাঁকি ফুকা তেজ হ'ব পাৰে কাৰণ লাহে লাহে মিউজিক বেলেঞ্চ কৰি লওক সাউন্ড ঠিক আছে
মইতো সুখী এতিয়া সুখী চাউণ্ড সুখী কাৰণ এবাৰ গালে ভাল আকৌ কণ্টিনিউ হৈ আছে Bebek